জ্যেষ্ঠসকল আপোনালোকক মই ওচৰত শ্ৰদ্ধা জনাইছোঁ। বেচিকেলি মই নলবাৰীৰে হয়, লগতে মই বাইক চলাইছিলোঁ সৰুৰে পৰা, যেতিয়া মানে ফাৰ্ষ্ট কৰিবলৈ আৰম্ভ হৈছিলে আৰু তেতিয়া মই গৈছিলোঁ বা আপোনালোকৰ ৰাইডত গৈছিলোঁ, নগাঁও পৰ্যন্ত গৈছোঁ। এতিয়া মই মেইনলি ইউটিউব চেনেল এটা হেণ্ডেল কৰি আছোঁ, লগতে মই এটা ৰেপ আৰ্টিষ্ট হ'ব কাৰণে ট্ৰাই কৰি আছোঁ। ৰিচেণ্টলি মই এটা গাহৰি দিছিলোঁ স্পটিফাই বা অন্য মিউজিক প্লেটফৰ্মত। বাকী এতিয়া মই কাম কৰোঁ KTM দুইখন বাইকে ভাল পাওঁ, দুইখনে ষ্ট্ৰং হয়। আমি যিহেতু লং জাৰ্ণি কৰিব লাগিলেও আমাৰ দুখন বাইকে আমাৰ চাফিচিয়েণ্ট হয়, আমাক মানে এটা চেটিছফেকশ্যন দিয়ে, মানে আমি প্ৰব্লেম নাপাওঁ। আমি মানে গাড়ী সকলো বাইকে মানে যিহেতু আমি ৰাইডাৰ হয়, গ্লেমাৰ এখনতো ফুৰিব যাব পাৰি বা KTM ফুৰিব যাব। কিন্তু ধৰি লওক আমি এতিয়া গ্লেমাৰখন লৈ লাডাখ যাওঁ, তেতিয়া আমাৰ বাইক কাৰণেও প্ৰব্লেম হ'ব আৰু আমাৰ কষ্ট হ'ব, তেতিয়াও আহিব। কিন্তু এতিয়া টাইম কোম্পানী বা KTM কোম্পানী সেইকাৰণে ইমান মাৰ্কেট ডাঙৰ যে সেইটো মানে পচিবল কৰি তুলিছে যে এখন বাইক লৈ আপুনি দুজন মানুহ বা এজন মানুহ আপুনি লগ লগে বহুতো যাব পাৰে, আপুনি পৃথিৱী ভ্ৰমণ কৰিব পাৰিব। Thank you, Hiro.